কেই মুহূৰ্তমানৰ পিছতে চলিব বুলডোজাৰ ভাঙি পেলোৱা হ'ব এই বৃহৎ মছজিদ খৰধৰকৈ নামাজ আদায় কৰাৰ চেষ্টা ৰাইজৰ উৰিয়ামঘাটৰ উচ্ছেদৰ মাজতেই দেখা গ'ল এই দৃশ্য শুকুৰবাৰে ৰেংমা বনাঞ্চলত শেষবাৰৰ বাবে শুনা গ'ল আজানৰ শব্দ তাৰ পিছতে ভাঙি পেলোৱা হ'ল ৮টাৰো অধিক মছজিদ আৰু মাদ্ৰাছা বিদ্যাপুৰ খেৰবাৰী মধুপুৰ দলনি পথাৰ আদি গাঁৱত থকা মছজিদসমূহ এটা এটাকৈ ভাঙি পেলোৱা হ'ল বুলডোজাৰৰ হাতুৰা পৰাৰ পূৰ্বে শুকুৰবাৰৰ সমূহীয়া নামাজ আদায় কৰিলে ৰাইজে বাস ওচৰত আছোঁ ইফালে খবৰ পাইছোঁ বাছ নামাজ পঢ়িবলৈ আহিছোঁ অন্তিমভাৱে জন্ম যিহেতু ইয়াত জাগাৰ প্ৰতি মৰম আছে ইমান দিনে নিজৰ বুলিয়ে ভাবি আছিলোঁ এতিয়া চৰকাৰে যদি যেতিয়া চৰকাৰে আমাক আগত বহুৱাইছিল এতিয়া যদি কৈছে নহয় তেতিয়া মানিবলৈ বাধ্য কাৰণ চৰকাৰে যিটো ক'ব সেইটো কাৰণ আমাৰতো নিজৰ নহয় আমি স্পষ্ট জানো ফৰেষ্ট এলেকা ঠিক আছে এই ক্ষেত্ৰত আমাৰ কোনো ক'ব লগা নাই এতিয়া চৰকাৰে যদি থাকিব দিছে থাকিম নিদিয়ে নাজানে নাথাকো আৰু শেষৰ বাৰলৈ আজান দিছোঁ এতিয়া ইমান ডাঙৰ মছজিদ আছে এইটো পুৰণা মছজিদ হয় আমাৰ এইটো আপোনাৰ 1970 পৰা বনিছে মছজিদ মাদ্ৰাছাও আছে এইটো ইয়াতে আমাৰ সৰু এই পোৱালীকেইটা মানে ইয়াতে আহি পেলাই জনাবকেইটা পঢ়ায় এইটো মানে লাষ্ট আৰু আজিতো চাই আছোঁ লাষ্টেই হ'ল আজান দিয়াটো ঘৰ বাৰীঘৰ ভাঙি দিয়ক সেইটো আমাৰ আপত্তি নাই এতিয়া এই মছজিদখন ভাঙি দিলে মানে কলিজাটো ফাটি যাব আৰু ৰেংমা সংৰক্ষিত বনাঞ্চলত বিগত 4 দিন নিৰৱচ্ছিন্নভাৱে চলিল উচ্ছেদ সোণাৰী বিলটোপ পিঠাঘাট 2 নম্বৰ দয়ালপুৰ 3 নম্বৰ দয়ালপুৰ দলনি পথাৰ 2 নম্বৰ মধুপুৰ খেৰবাৰী বিদ্যাপুৰ বজাৰ বিদ্যাপুৰ গাঁও 2 নম্বৰ মধুপুৰৰ 1100 হেক্টৰৰো অধিক ভূমি বেদখলমুক্ত কৰা হ'ল ভাঙি পেলোৱা হ'ল সন্দেহজনক অবৈধ দখলকাৰীয়ে স্থাপন কৰা ব্যৱসায়িক প্ৰতিষ্ঠান ঘৰ দুৱাৰ তামোলৰ বাগান সকলো এই উচ্ছেদত ভাঙি পেলোৱা হ'ল কুখ্যাত অপৰাধী হাৰু উৰফে হাৰিছ আলীৰ বাসগৃহ ভাঙি পেলোৱা হ'ল তিনিটাকৈ দুধৰ্ষ চোৰাং চিকাৰী নেৱাজ আলী শ্বৰিফত আলী হাবিবুৰ ৰহমানৰ ঘৰ শুকুৰবাৰেও ভঙা হ'ল হামিদ আলী নামৰ আন এটা অপৰাধীৰ বাসগৃহ শনিবাৰে অন্ত পৰে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান এই উচ্ছেদত সহায় সহযোগ আগবঢ়োৱা সকলোকে ধন্যবাদ দিলে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ তাৰ লগতে এই গোটেই প্ৰক্ৰিয়াটো খুব সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে আমাৰ স্পেচিয়েল চিফ ছেক্ৰেটাৰী এম.কে. যাদৱ ডাঙৰীয়া আছে তেখেতক আমাৰ পুলিচ প্ৰশাসনক জিলা প্ৰশাসন বন বিভাগ আৰু বিশেষকৈ নিউট্ৰেল ফ'ৰ্চ হিচাপে থকা CRPF ডিপাৰ্টমেণ্টে আমাক খুব সহযোগ কৰিছে আৰু মই তাৰ লগতে আৰু এটা কথা সংযোগ কৰিব বিচাৰোঁ যে এই উচ্ছেদ অভিযানত আমাৰ কাষত থকা আমাৰ প্ৰতিবেশী নাগালেণ্ডৰ জনসাধাৰণ নাগালেণ্ড চৰকাৰ নাগালেণ্ডৰ বিভিন্ন ধৰণৰ জাতীয় সংগঠন সকলোৱে সম্পূৰ্ণভাৱে সহযোগ কৰিছে আৰু আপোনালোকে দেখিছেও আমাৰ যিসকল কৰ্তব্যৰত বিষয়া তেওঁলোকক আনকি নাগালেণ্ডৰ পৰা ভাত পানী বনাই আনি ইয়াত খুৱাই আমাক সহযোগ কৰিছে এই অঞ্চল এটা ক্ৰাইম প্ৰ'ন এৰিয়া হিচাপে গঢ়ি উঠিছে আমাৰ হিচাপত যদি চাওঁ আমি যোৱা 2 বছৰত এইটো অঞ্চলৰ পৰা 8 কেজিতকৈ বেছি আমি হেৰ'ইন ইয়াতে আমি চিজ কৰিছোঁ যাৰ বজাৰ মূল্য more than 40 crore তাৰ উপৰি ইয়াতে আৰ্মছ এমুনেশ্যন আমি পাইছিলোঁ প্ৰায় 10টাতকৈ বেছি পাইছিলোঁ যেতিয়া উচ্ছেদ অভিযান চলি আছিলে তাৰ মাজত আমি হেৰ'ইন পাইছোঁ আৰু মানুহ আমি এৰেষ্ট কৰিলোঁ গড় চিকাৰীৰ লগত জড়িত অপৰাধী আমি পাইছোঁ আৰু কিছুমান খবৰ আছে কিন্তু যিহেতু মানুহবিলাকে অপৰাধীসকলে সোনকালে মুভত কৰিলে ইয়াত গুচি গ'ল গতিকে আমি যিমানখিনি সফল হ'ব লাগিছিলে মই ভাবোঁ যে আমি ইমানখিনি সফল হ'ব পৰা নাই কিন্তু আমি আমাৰ যিটো ৱাটছ যিটো ছিষ্টেম থাকে আমি সেইটো এতিয়াও আমি চলি আছে আৰু যিসকল অপৰাধী আছিলে এইটো অঞ্চলত প্ৰত্যেকজন অপৰাধী যাতে কোনো অপৰাধী যাতে হাৰি যাব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিম আনফালে মঙলবাৰৰ পৰা দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান মঙলবাৰে ৰজাপুখুৰী আৰু গেলাজানত চলিব উচ্ছেদ তাৰ পিছতেই মধুপুৰ ৰাণানগৰ হালধিবাৰী আৰু হাতীডুবি গাঁৱত চলিব উচ্ছেদৰ বাবে জৰীপ পৰৱৰ্তী সময়ত সেই গাঁওসমূহতো চলিব উচ্ছেদ অহাকাইলৈ গেলাজান আৰু ৰাজাপুখুৰীত
উচ্ছেদ অভিযান চলিব। এতিয়া আমি যেনেকৈ জৰীপ কৰি আছোঁ, আজি আমাৰ জৰীপটো সম্পূৰ্ণ নহ'ল কাৰণ বতৰটো খুব ডাৱৰীয়া আছিলে আৰু বতাহ খুব বেছি আছিলে। এতিয়াতো বৰষুণ দিয়া আৰম্ভ হ'ল। আজি আমি এইটো তলব কৰিব লগা হ'ল। হয়তো 3-4 দিনৰ পিছত যেতিয়া বতৰ অলপ ষ্টেবল হ'ব, তেতিয়া আমি আকৌ গোটেই এৰিয়াখিনি জৰীপ কৰি আমি কেনেকৈ সংৰক্ষণ কৰিম, কি পদ্ধতিত ল'ম, এই গোটেই পৰিকল্পনাখিনি আমি চৰকাৰৰ ওচৰত দাঙি ধৰিম। আৰু নিশ্চিতভাৱে এবাৰ ওপৰৰ পৰা অনুমোদন দিলে আমি যিবিলাক পৰিকল্পনা মানে নিৰ্দেশ দিয়া হ'ব, সেই ক্ৰমে আমাৰ কামবিলাক কৰা হ'ব। এই উচ্ছেদো খুব কম সময়ৰ ভিতৰতে সম্পন্ন হ'ব। ইতিমধ্যে ৰেংমা সংৰক্ষিত বনাঞ্চল মুকলি হ'ল, কিন্তু তাৰ পিছত এই দখলমুক্ত কৰা ভূমি নিৰাপদে ৰখাৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে। তেতিয়াহে সফল হ'ব এই সৰ্ববৃহৎ উচ্ছেদৰ লক্ষ্য আৰু উদ্দেশ্য। ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশৰ সহযোগত বেদান্ত ভাৰ্গৱ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।